চাওক 2026 বিধানসভা নিৰ্বাচন সমাগত আৰু আচলতে ৰাজ্যত বৰ্তমানে চৰ্চা অব্যাহত আছে যে বিশেষকৈ শাসকীয় বিজেপিৰ কোন বিধায়ক বা কোন মন্ত্ৰীয়ে টিকট লাভ কৰিব আৰু কোন ইয়াৰে পৰা বঞ্চিত হ'ব। কিন্তু ইয়াৰে ভিতৰত আন এটা চৰ্চিত বিষয় হৈছে যে এগৰাকী বিধায়ক যিগৰাকী হৈছে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দেপুৰকাইষ্ঠ আৰু কমলাক্ষ দেপুৰকাইষ্ঠৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব, যিহেতু সমাগত 2026 বিধানসভা নিৰ্বাচন। এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে বিধায়ক কমলাক্ষ দেপুৰকাইষ্ঠ। আমি পোনে পোনে জনাৰ চেষ্টা কৰিম, যিহেতু 26 নিৰ্বাচন সমাগত, তেনে পৰিপ্ৰেক্ষিতত আপোনাৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব বুলি আপুনি ভাবে? চাওক, কথাটো হৈছে কি, আমাৰ প্ৰব্লেমটো হৈছে কি, আমি বাদাম তেল লগাই থাকোঁ, আমি বাদাম শ্বেম্পু লগাই থাকোঁ কি শৰীৰৰ ভালে হ'ব বুলি, কিন্তু আল্টিমেটলি কি হয়, কেতিয়াবা ৰাতি আমি গুটখা খাই দিওঁ আৰু বাদাম তেল লগাওঁ শৰীৰত, কিন্তু আমি গুটখা খাই থাকোঁ, শৰীৰটো ভাল থাকিব জানো? তো এইটো কাৰণে আমাৰ যদি সমাজ ব্যৱস্থাৰ যদি পৰিৱৰ্তন লাগে, তেনেহ'লে আমাৰ নেতৃত্ব লাগিব, আৰু এইটো আমি অস্বীকাৰ কৰিব নোৱাৰি। নাৱে ডেইজ আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁৰ নেতৃত্বত যিটো এটা আমাৰ লিডাৰশ্বিপ দিছে অসমৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত, যে তেওঁ এই 4 বছৰৰ যিটো ডেভেলপমেণ্ট কৰিছে, এইটো মই ভাবোঁ যে সন্মানৰে লেখা লাগিব এই কথাখিনি। কিন্তু তাৰপিছতে গোটেই ভাৰতবৰ্ষৰ মাজত যদি আমাৰ এটা লিডাৰশ্বিপ দিছে, তেনেহ'লে আমাৰ মুখ্যমন্ত্ৰীয়ে লিডাৰশ্বিপ দিছে। এইটো কাৰণে যোনে আমাক লিডাৰশ্বিপ দিছে, যোনে নেতৃত্বত অসমৰ ডেভেলপমেণ্ট হৈছে, যোনে নেতৃত্বত অসমৰ সংস্কৃতি কৃষ্টি কালচাৰত এটা ঠিক কৰিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিলে, এই মানুহৰ লগত নাথাকি কাৰণে আমি কাৰ লগত থাকিম বাৰু? এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ লগত ডেভেলপমেণ্টৰ লগত আছোঁ, আৰু তেওঁ যিটো সিদ্ধান্ত ল'ব, তেওঁৰ সিদ্ধান্ত মতে মই থাকিম বাৰু। যিহেতু আপুনি উত্তৰ কৰিমগঞ্জৰ পৰা আপুনি নিৰ্বাচিত প্ৰতিনিধি, কিন্তু বৰ্তমানে আপুনি কাঠিগড়াত সময় অতিবাহিত কৰিছে, আপুনি ভাবে নেকি কাঠিগড়াত আপোনাক আচলতে টিকট দিয়া হ'ব? চাওক, মইতো আৰু টিকেট দিয়াৰ মালিক নহয়, আৰু যে মই ক'লেই দি দিব আৰু এনেকুৱা কথা নহয়। আৰু মই কৈছোঁ আৰু মুখ্যমন্ত্ৰীৰ ডেভেলপমেণ্ট, মুখ্যমন্ত্ৰীৰ আদৰ্শ, মুখ্যমন্ত্ৰীৰ চিন্তাধাৰা আমি বিশ্বাসী, আৰু তেওঁৰ দল যিটো সিদ্ধান্ত ল'ব, নিশ্চয় দলৰ সিদ্ধান্ত, দলৰ নেতৃত্বৰ সিদ্ধান্ত, আৰু যিটো সিদ্ধান্ত ল'ব মই এইটো মতে থাকিম বাৰু। উত্তৰ কৰিমগঞ্জৰ প্ৰতি এতিয়াও আশা আছে নেকি যে উত্তৰ কৰিমগঞ্জৰ পৰাও আপুনি খেলিব পাৰিব, তেনে কোনো প্ৰেক্ষাপট বৰ্তমানে সৃষ্টি হৈছে নেকি? মই কৈছোঁ যে মোৰ ইচ্ছা থাকা ইচ্ছা নাথাকা এইটোৰ ওপৰত একো বস্তু নিৰ্ভৰ নকৰে। কথাটো হৈছে কি, আল্টিমেটলি এটা দলৰ নেতৃত্বক যেতিয়া আমি বিশ্বাস কৰিছোঁ, মুখ্যমন্ত্ৰী ডেভেলপমেণ্টক যেতিয়া বিশ্বাস কৰিছোঁ, তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সিদ্ধান্ত ল'ব মই এই সিদ্ধান্তৰ মতে থাকিম বাৰু। যিহেতু যদি কওঁ পূৰ্বৰ বিধানসভা নিৰ্বাচনৰ কথা, তেতিয়াহ'লে উদাহৰণ এটা আছে ৰাজদীপ গোৱালা। ৰাজদীপ গোৱালাই ঠিক এইদৰে আশা দিয়া হৈছিল যে প্ৰাৰ্থী কৰা হ'ব, কিন্তু অৱশেষত ৰাজদীপ গোৱালাক 5 বছৰৰ কাৰণে বহুৱাই দিয়া হ'ল। আপোনাৰ ক্ষেত্ৰতো তেনে হ'ব বুলি চৰ্চা অব্যাহত আছে? যদি আছে তেনেহ'লে আছে, আৰু কি কথা আছে, এইটো লৈতো আমাৰ ক'ব লগা একো নাই, আৰু মানুহৰ কথা, আৰু যদি কথা আছে তেনেহ'লে আছে। আৰু মই ভাবোঁ যে মোৰ টিকেট পোৱা, মোৰ MLA হোৱা, এইবোৰ কথা ডাঙৰ কথা নহয়। আমি সমাজৰ কাৰণে, আমি দেশৰ কাৰণে, আমি বৰাকৰ কাৰণে কিমান কাম কৰিব পাৰিলোঁ। বৰ্তমান গভৰ্ণমেণ্টে কাম কৰি আছে, বৰ্তমান মুখ্যমন্ত্ৰীয়ে কাম কৰিছে, মই তেওঁৰ লগত আছোঁ, তেওঁৰ নেতৃত্ব মই বিশ্বাস কৰিছোঁ, আৰু তেওঁ যিটো সিদ্ধান্ত ল'ব মই এইটো মতে থাকিম। আপোনাক ৱেইটিং লিষ্টত ৰাখি 5 বছৰৰ কাৰণে বহুৱাই দিয়া হয়, তেতিয়াহ'লে আপুনি মানি ল'ব নেকি? মই কৈছোঁ, মই আগতে কোৱা নহয় জানো যে যিটো সিদ্ধান্ত ল'ব তেখেতে, যিটো সিদ্ধান্ত ল'ব সিদ্ধান্তৰ মতে মই থাকিম বাৰু। যিহেতু আপুনি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত, তো মুখ্যমন্ত্ৰী যিহেতু বিজেপি দলৰ এগৰাকী, তেওঁ আচলতে ৰাজ্যৰ আগশাৰীৰ নেতা বা যদি কওঁ তেতিয়াহ'লে নেডাৰ আহ্বায়ক, তেতিয়া আপুনিতো এতিয়ালৈকে বিজেপি জইন কৰা নাই, যোগ দিয়া নাই। সঁচা, আপোনাৰ কথাটো সঁচা, ঠিকেই আছে। আৰু যোগ এইটো কাৰণে টিকটৰ কথাটো নহয়, আৰু আপুনি যিটো ক'লে আৰু টিকটৰ কথাটো ক'লে, টিকটৰ কথাটো পিছতে আহিব। আৰু তো নিশ্চয় কি হয় কি নহয় উইদিন এ ভেৰি শ্বৰ্ট টাইম আপোনালোক গম পাই যাব বস্তুটো। নিশ্চয় নেতৃত্বৰ লগত কথা বাৰ্তা পাতি কেনে আৰু যি কৰা যায়, আৰু দলে সেইটো সিদ্ধান্ত লয়। মোৰ দলত আহা, দলত নাহা, মোৰ কিবা কৰা কিবা নকৰা, নাৱে ডেইজ মই ইটো চকীত বহি কেনে এই কথাখিনি ক'ব নোৱাৰি। বিকজ অফ ডেট মই যি কথাখিনি ক'ম, কথাখিনি ফৰ্মেল কথা বাৰ্তাবিলাক হ'ব, আৰু এই কথা বাৰ্তা কাৰণ মোৰ মুখেৰে ওলোৱা কথা বাৰ্তা হ'ব। তো মোৰ মুখেৰে ওলোৱা কথাটো মই নিশ্চয় আনজাষ্টিফাইড কথাখিনি ক'ব নোৱাৰি।
সেইটো কাৰণে মই ভাবোঁ যে 2-3 মাস 2 মাসৰ ভিতৰত নিশ্চয় কিবা এটা সিদ্ধান্ত জানিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো সিদ্ধান্ত ল'ব মই সিদ্ধান্ত ল'ব মতে থাকিম বাৰু। দলৰ সৈতে আপোনাৰ কথা বতৰা হৈছে নেকি? কেতিয়া আপুনি বিজেপিত যোগদান কৰিব তেনেধৰণৰ কোনো ইংগিত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে দিছে নেকি আপোনাক? নাই, এতিয়া মোৰ কোনো কথা হোৱা নাই আৰু। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডেভেলপমেণ্টত মই সমৰ্থন কৰিছোঁ, মুখ্যমন্ত্ৰী ডেভেলপমেণ্টৰ লগত মই আছোঁ আৰু তেওঁ ইতিমধ্যে ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুতখিনি মোক পৰামৰ্শ দি থাকে আৰু এনেকুৱা কাম কৰিব লাগিব, এই কাম কৰিলে ভাল হ'ব, এই কামটো আমাৰ বৰাকৰ কাৰণে ভাল হ'ব আৰু ইটো কৰিলে আমাৰ নিশ্চয় বৰাকবিলিৰ মানুহৰ যিটো অন্তৰৰ কথা এই কথাখিনি আমি স্পৰ্শ কৰিব পাৰি। যেমন বদৰপুৰৰ হেৰিয়া আছিলে টাউন ৱাটাৰ ছাপ্লাই প্ৰজেক্ট আছিলে, এইটো কামটো কৰিব লাগে। আমাৰ মিনি ষ্টেডিয়ামৰ কামটো এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হৈছে, অডিটৰিয়ামৰ মোৰ লাগিছে আজিকালি ওলাই যাব, এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেলটো ওলাই যাব। তো গোটেই যদি প্ৰক্ৰিয়াখিনি চাই যদি তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডেভেলপমেণ্টৰ ক্ষেত্ৰত বিৰাটখিনি সহায় কৰিছে আৰু ডেভেলপমেণ্টৰ লগত যেতিয়া আছোঁ তেতিয়া নিশ্চয় আমি প্ৰত্যেকে ডেভেলপমেণ্ট বিচাৰোঁ। ডেভেলপমেণ্ট নিবিচৰা মানুহটো আৰু নাই, ডেভেলপমেণ্ট বিচাৰোঁ আৰু ডেভেলপমেণ্টে যেতিয়া আমি ডেভেলপমেণ্টৰ লগত যদি আমি নাথাকে যদি তেনেহ'লে আৰু ৰাজনীতি কেনেকৈ কৰিম? ৰাজনীতি পিছৰ কথা, ফাৰ্ষ্ট ডেভেলপমেণ্টৰ কথা আছোঁ, ডেভেলপমেণ্ট হোৱাৰ পিছতে ছেকেণ্ড ষ্টেপটো ৰাজনীতিলৈ আহিব আৰু। নিশ্চয়কৈ ইতিমধ্যে আমি কথা পাতিলোঁ বিধায়ক কমলাক্ষ দেৱপুৰকায়স্থৰ সৈতে আৰু তেওঁ এক কথা উল্লেখ কৰিছে। মুঠ কথাটো হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত তেওঁ মানি ল'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে। কেমেৰাত মান্নাৰ সহযোগত শ্ৰীভূমিৰ পৰা মই মিষ্টু দত্ত, NKTV+।